আগষ্ট তাৰিখে শিৱসাগৰত অনুষ্ঠিত হোৱা নাগৰিক সভাই কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এই নাগৰিক সভাৰ প্ৰস্তাৱসমূহ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাবলৈ বিচাৰিছোঁ। আজিৰ নাগৰিক সভাই ১ নম্বৰ প্ৰস্তাৱটো গ্ৰহণ কৰে যে অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব অনাদি অনন্ত কালৰ বাবে অটুট থাকিব লাগিব আৰু তাৰ বাবে অসমৰ সকলো খিলঞ্জীয়া থলগুৰি ৰাইজ একত্ৰিত হৈ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আৰু অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে পালন কৰাৰ বাবে শিৱসাগৰৰ খিলঞ্জীয়া গণসমাৱেশ আয়োজন কৰি চৰকাৰক দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱ নং ২, শিৱসাগৰত সংঘটিত বিগত ঘটনাক্ৰমত দেখা গৈছে যে শিৱসাগৰীয়া ৰাইজে এক শংকাৰ পৰিৱেশত তেওঁলোক পৰিছে, তেওঁলোক আতংকগ্ৰস্ত হৈছে। তেওঁলোকে ভাবিছে যে শিৱসাগৰৰ ঐক্য সম্প্ৰীতিত ক'ৰবাত আঁচোৰ পৰিব নেকি। সেয়ে আজিৰ যি নাগৰিক সভা, এই নাগৰিক সভাত তিনিওটা পক্ষৰ সংশয়ৰ সম্পৰ্কত আলোচনা কৰা হয়। শৃংখল চলিহা, চিতু বৰুৱাহঁতে যি বিষয়বিলাক উত্থাপন কৰি আছে তাৰ ওপৰতো আলোচনা কৰা হয়। ইউনিছ তামুলীৰ মন্তব্যই ক'ৰবাত নহয় ক'ৰবাত এই পৰিৱেশত উদগনি জনাইছে নেকি বা খিলঞ্জীয়া মুছলমানৰ কি সংশয় বা শংকা এই সম্পৰ্কত আলোচনা কৰা হয় আৰু শেষত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে যি বৰ্তমান উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে, এই উত্তেজনাময় পৰিৱেশ যিসকল লোকৰ আচলতে উচতনিমূলক বা সাম্প্ৰদায়িক কথা বতৰাত সৃষ্ট হৈছে আৰু এই কথা বতৰাবিলাকৰ যিটো গুৰি, এই গুৰিটো শৃংখল চলিহা, চিতু বৰুৱা আৰু ইউনুছ তামুলী নাগৰিক সভাই এই সম্পৰ্কত তেওঁলোকে বিশেষভাৱে আলোচনা কৰিছে আৰু আজিৰ নাগৰিক সভাই এই তেওঁলোকৰ যিবিলাক বক্তব্য, এই বক্তব্যবিলাকক গৰিহণা দিছে আৰু ভৱিষ্যতৰ দিনত সকলো পক্ষকে সম্প্ৰীতি, সমন্বয় আৰু এক হৈ থকাৰ স্বাৰ্থত সংযত আচৰণ কৰিবলৈ আহ্বান জনাইছে আৰু শান্তি সম্প্ৰীতি যাতে অটুট থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আজিৰ নাগৰিক সভাই জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ উপস্থিতিত শিৱসাগৰত শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ অটুট ৰাখিবলৈ আহ্বান জনাই সকলো পক্ষক সহ্য আৰু সহনশীলতাৰ বিষয়সমূহ পৰ্যবেক্ষণ কৰিবলৈ আৰু এক সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰস্তাৱ নং ৪, বিগত দিনবোৰত একাংশ সাংবাদ মাধ্যমেই হওক, সামাজিক মাধ্যমতেই হওক প্ৰচাৰিত হোৱা কেতবোৰ উচতনিমূলক কথা বতৰাই বা উচতনিমূলক কথা বতৰা কোৱা একাংশ লোকক বক্তব্য প্ৰচাৰ হোৱা বিষয়টোৱে এক শংকাময় পৰিস্থিতিৰ উদ্ভৱ কৰাত উদগনি জনাইছে বুলি আজিৰ সভাই বিবেচনা কৰিছে। সেয়ে নাগৰিক সভাই অসমৰ সন্মানীয় সংবাদ মাধ্যমৰ সকলো আচলতে সম্পাদক, তাৰ স্বত্বাধিকাৰী, সামাজিক মাধ্যম ব্যৱহাৰকাৰী বা পৰ্টেলসমূহৰ যিসমূহ সম্পাদক হওক বা সাংবাদিকক আহ্বান জনাই যে সাম্প্ৰদায়িক ঐক্য সম্প্ৰীতি বিনষ্ট হ'ব পৰা বা একাংশৰ উদ্দেশ্য প্ৰণোদিত কিবা বক্তব্য, এই বক্তব্যবিলাক যাতে তেওঁলোকে প্ৰচাৰ কৰাৰ পৰা বিৰত থাকে, অন্যথা তেনেকুৱা ধৰণৰ প্ৰচাৰে সাম্প্ৰদায়িক ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বুলি এক ধাৰণা আজি নাগৰিক সভাই কৰে। প্ৰস্তাৱ নং ৫, খিলঞ্জীয়া মানুহক আৰু এই এটা সংশয়ত পৰিছে। বিভিন্ন সময়ত দেখা গৈছে যে শৃংখল চলিহা, চিতু বৰুৱাকে আদি কৰি একাংশ জাতীয় সংগঠনে তেওঁলোকে শংকা প্ৰকাশ কৰিছে বা এই শংকা প্ৰকাশ কৰাৰ বহু সময়ত যুক্তিও দেখা গৈছে বুলি আজি ৰাইজে অনুভৱ কৰিছে। আৰু কিন্তু যিবিলাক কথা বতৰাৰ কাৰণে এই শংকা আহিছে, এই শংকাটোৰ অন্যতম কথা আহিছে ভাড়াঘৰ। আৰু সেয়ে
আজিৰ নাগৰিক সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে খিলঞ্জীয়া মানুহে পূৰ্ববংগীয় মুছলমানেই হওক অথবা পূৰ্ববংগীয় হিন্দুকেই হওক ভাড়াঘৰ প্ৰদান কৰাক কেন্দ্ৰ কৰি যিহেতু সমন্বয়ৰ পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিছে, কথা বতৰাবিলাক বিভিন্ন মাধ্যমত চৰ্চিত হৈছে, বিভিন্নজনে এই সম্পৰ্কত বক্তব্য ৰাখিছে, সেয়ে সকলো খিলঞ্জীয়া ৰাইজে ভাড়াঘৰ প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে পূৰ্ববংগীয় মুছলমান আৰু পূৰ্ববংগীয় হিন্দুৰ বিষয়টো সমন্বয়ৰ ক্ষতি হ'ব পৰা বিষয়টোক গুৰুত্ব দিয়ে, সামাজিক ঐক্য সম্প্ৰীতি আৰু জাতীয় চিন্তা চেতনাক প্ৰাধান্য দিয়ে। আজিৰ এই নাগৰিক সভাই ইয়াক আহ্বান জনাইছে। লগতে সমূহ অসমৰ খিলঞ্জীয়া মানুহক মাটি কোনো সন্দেহযুক্ত বিদেশীমূলীয় লোক বা পূৰ্ববংগীয় মুছলমানেই হওক হিন্দুৱেই হওক আৰু অখিলঞ্জীয়া লোকক যাতে অসমীয়া মানুহে খিলঞ্জীয়া মানুহে মাটি বিক্ৰী নকৰে, তাৰ বাবে আজি নাগৰিক সভাৰ পৰা এক আহ্বান জনোৱা হৈছে। এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে এটা চক্ৰই সামাজিক বাতাবৰণ শিৱসাগৰৰ লগতে অসমীয়া সমাজখনৰ যি পৰিৱেশ বা ঐক্য সম্প্ৰীতিক ভাঙোনমুখী চিন্তাৰে এক আচলতে পৰিৱেশ ৰচনাৰ কাৰণে চেষ্টা চলাইছে। গতিকে আজিৰ এই নাগৰিক সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে যে কোনো প্ৰতিক্ৰিয়াশীল শক্তিয়ে যাতে বিভেদকামী চিন্তাৰে উচতনিমূলক বক্তব্যৰে বা সামাজিক মাধ্যমত পোষ্টৰে আমাৰ যি পৰিৱেশ, আমাৰ যি ঐক্য সম্প্ৰীতি, আমাৰ যি খিলঞ্জীয়া মানুহৰ মাজত একতা ইয়াত ভাঙোন আনিব নোৱাৰে, তাৰ বাবে প্ৰতিক্ৰিয়াশীল বিভেদকামী শক্তিবিলাকক চিনাক্ত কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আজিৰ যিখন নাগৰিক সভা, এই নাগৰিক সভাত উপস্থিত থকা জাতীয় জনগোষ্ঠীয় দল সংগঠন, বিভিন্ন ৰাজনৈতিক দল বা ৰাইজে, শিৱসাগৰীয় ৰাইজে এটা প্ৰস্তাৱ গ্ৰহণ কৰে যে এই যি সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে, এই উদ্ভৱবিলাক হোৱাৰ ক্ষেত্ৰত দেখা গৈছে যে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি বিভেদকামী চিন্তা চেতনাক যেন তেওঁ উদ্গনি জনাইছে আৰু তেওঁৰ পৃষ্ঠপোষকতাতেই গোটেই কাণ্ড কাৰখানা হৈ আছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। এই কথাটোক অতি গুৰুত্ব সহকাৰে আজি নাগৰিক সভাই গ্ৰহণ কৰিছে। অসমৰ এগৰাকী মুখ্যমন্ত্ৰী হৈ অসমৰ অভিভাৱক হোৱাৰ স্বত্তেও এই যি উচতনিমূলক কথা বতৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, সেই কথা বতৰাবিলাকক আজিৰ নাগৰিক সভাই স্পষ্ট ৰূপত গৰিহণা দিছে আৰু ভৱিষ্যতৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক জাতীয় ক্ষেত্ৰত সকলোৱে সমৰ্থন কৰিলেও এনেধৰণৰ বিভেদকামী কথা বতৰাক উৎসাহ যোগাব পৰা মন্তব্য নিদিবলৈ নাগৰিক সভাই আজি তেওঁৰ প্ৰতি আহ্বান জনাইছে। আৰু লগতে যি উচ্ছেদ চলিছে, বনাঞ্চলৰ উচ্ছেদেই হওক বা সন্দেহযুক্ত নাগৰিক বুলি যি কথা বতৰাবিলাক হৈছে, এই উচ্ছেদৰ প্ৰতি কোনো ধৰণৰ বিৰোধ ভাৱ আমাৰ নাগৰিক সভাই নাই বুলি কৈছে, সমৰ্থন জনাইছে। কিন্তু সমান্তৰালকৈ এই প্ৰসংগবিলাকো উত্থাপন হৈছে যে যদিহে বাংলাদেশী, যদিহে অবৈধ নাগৰিক, তেওঁলোকক আচলতে ক্ষতিপূৰণ আৰু মাটি প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু যদিহে তেওঁলোক বাংলাদেশ